গাবলৈ কোনে শিকা বাহ বাহ কৃষ্ণ কোন জানো সেইজনা পৰম ধব ৰাম ৰাম সেইজনাই আমাৰ গুৰু শ্ৰীমন্ত কৃষ্ণ বাহ বাহ ৰাম ৰাম জয় জয় ভক্ত দুৱা বৈকুণ্ঠ দূতয় মানে নিজ গুৰু ভৈৰন্ত উদয় সেই স্থানে নিজ গুৰু পাৰিলন্ত পাত ৰাম নাম মহাৰত্ন দেহাই লন্ত হাত ৰাম 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 বৈকুণ্ঠ ভাগৱত কোনেনো আনিলে হৰি নাম গাবলৈ কোনেনো শিকালে কৃষ্ণ আমি এয়া পথাৰৰ পৰা আহি অকণমান নিয়ম এটা কৰিছোঁহি দেই পৰম্পৰা নিয়ম এটা কৰিছোঁহি ভকতে কিবা এটা ক'ব ভেকুলী বিয়া অকণমান নিয়ম এটা আছিল ভেকুলী বিয়াটো আমাৰ ইয়াত মানে প্ৰচলিত হৈছে বহুত দিনৰ পৰা বৰষুণ নাই এয়া পথাৰত দুদিন বৰষুণ দিয়াৰ কাৰণে অকণমান এনেই নিয়ম এটা কৰিলোঁগৈ পথাৰত গৈ এতিয়া আমি ভৰি দুখো পালোঁ অকণমান নিয়ম এটা কৰিছোঁগৈ তাৰপিছত আহি পেলাই আকৌ যাম এতিয়া পথাৰলৈ বাৰু আপুনি কিবা হেৰি কওক ভকত কিবা এটা খুহুতীয়া কথা এটাকে কওক আৰু আপুনি অতীতৰ কিবা খুহুতীয়া যদি আছে আমি গৰু খেদি পেলাই আনিলোঁ হয় নহয় গৰু যদি আগফালে নেগুলাল দি দিলে কি হ'ল বাৰু নেগুদাল পাছফালে থাকে আগফালে দুডাল থাকিলে কি হ'ল নেগুদাল সেইটো কাৰণে ভগৱানে কি কৰিলে শিং দুটা দি দিলে পাছফালে নেগুদাল দি দিলে অ'কে ৰঙা পানী বটলৰ উৎপাত দেখি তই পলাইছো ভাই অ' মোৰ লোকেল চোলাই মোৰ লোকেল চোলাই ৰঙা পানী বটলৰ উৎপাত দেখি তই কলৈনো পলাইছো ভাই দেখিলে আহো বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী চৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী লগা জ্বৰ আকৌ এইটো মই আনিম বাৰু দেই আৰম্ভ কৰ দিহা নম্বৰ কলি এটা লগাই দিয়ক কেলে নাই আকৌ মই দ পথাৰত কেলা কেনেকৈ হাল বাইছোঁ দেখিছে নাই কাপোৰে বান্ধি ঘাঁহ আছেই লগত আকৌ কেলা কুচিয়া দিওঁ কেলে আপুনি বুঢ়া হ'লেই নে বাৰু
মাটি শুকাই গ'ল, হেৰি হ'ল, মাটি শুকালে। কি মাটি বৰষুণ দিব আপুনি চিন্তা কৰিব ন এতিয়া কুচিয়া ধৰিম কেঁকুৰা ঢেৰ আছে কুচিয়াটো এতিয়া বৰশী চাই নিবলৈ হ'ব এই কুচিয়া পাতাল তললৈ গুচি গ'ল। বৰশী মই লৈ যাব টোপ এটা লগাই বহাই দিম কেলা দাঙি দিম লৈ আহিম কুচিয়া মিথুনে আমাৰ কিমান কুচিয়া খাব চিনি পাই দ কথা মিথুন দ কথা আমি খাই আছো আপুনি আমাৰ গধূলি আহি দাহে দি কাটে কুচিয়া দাহে দি কাটাই আমি আকৌ বৰশী বহাই দিওঁ এনেকৈ সেইটো জীয়াই খায় নেকি জীয়াই ৰাখে একদম জিন্দা জিন্দা লৈ আহোঁ মই কাটি আপুনি কাটি মই সেইদিনা আপুনি যে দিছিলে সেইদিনা সেইটো মই কেলা ধুনীয়া জোল অকল বনাই খালোহি ন ডাঙৰকে খালোহি ডাঙৰটো দি পঠাইছো ল'ৰাটো বিচাৰ কাৰণে দি পঠাইছো আকৌ এতিয়া হেৰি হাল বাবগৈ লাগিব আকৌ কথা তাত হাল বাম সেইকেইটা মই বান্ধি আহিব লাগিব ঘাঁহ বনবোৰ কাটি থৈছেনে নাই কুচিয়া ঢেৰ লয় কেলা এইবিলাক খুচি এনেকে মাৰি দিলে ইফালে ওলাই গৈছে এইজনে আঙুলি মৰাত বৰ বদমাছ বৰশী এটা বহাই দিব লাগে এইজনে বেলেগ বুঢ়া আঙুলি মাৰে একেলা এনেকে টানি দিওঁ বুঢ়া আঙুলি কুচিয়া বুঢ়া আঙুলি পাম মাৰি দিয়া গেছত একদম উৰি গৈ পৰি মাৰিব লাগিব তাৰপিছত আকৌ বৰশী এই কুমতি বা ভেকুলী এজনী বা নহ'লে পুঠি মাছ এজনী লগাই পেলাই গাঁতটোৰ ভিতৰত ভৰাই দিব লাগিব অকণ ভৰাই দিব লাগে আৰু তাৰপিছত অকণমান দেৰি পাছত কেলা লাগি থাকে টানি পেলাই লৈ আহোঁ একদম দীঘল সেইজনৰ বুঢ়া আঙুলিটো বৰ বদমাছ কেনেকৈ মাৰে কম মাছ কম মাছ একদম পিককে এদিন যে দহত পৰিলে আছে জীৱনত কুচিয়া এনেকে উৰি গৈ পৰি পুখুৰীত আমি বৰশীটা ৰছী এডাল লগাই এই টোপ এটা লগাই পেলাই ভৰাই থৈ দিব তাৰপিছত পাছত চাবগৈ একেলা লাগি থাকিব মই তেনেকৈ নহওঁ সেইজনে আকৌ পামহে মাৰে পাম মাৰে মই এদিন কুচিয়াটো উঠেকে ওলাই আহিছিলে ন মুখখন ওলাই আহোঁতে এনেকে আঙুলিটো বুঢ়া আঙুলিটো ঘূৰাই এনেকে মাৰি মাৰি এনেকে দেখিলো শিপাই শুকান পথাৰ উৰি গৈ পৰিছেগে তেওঁ মই বৰ বেয়া পাইছিলো আৰু মানে লগত থকা কুকুৰজনীয়েও ধৰিবলৈ লৈছিলে খালো আকৌ